নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোক সকলো ভালে আছে আপোনালোকৰ মৰমৰ আশীৰ্বাদত মই ভালে আছো আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি নগা গাঁৱত দুটা চুবুৰী মানে পানীত ককবকাই আছে চাক গাইজ আপোনালোকে নগা গাঁৱৰ পানী চাক কমপ্লিট পানী এফালে পানী সেফালে পানী এতিয়া মই পানী খুচকাৰি যাই আছো গাইজ আপোনালোকে ভালদৰে পানী চাক মানে দুটা চুবুৰী মানে পানীত ককবকাই আছে মানে মানুহৰ ঘৰত মানে কেঁচু ভেকেলি উচুৰঙ এইবিলাক গোটাই সোমাইছে আৰু মানে মানুহখিনি মানে লেট্ৰিঙত যাব পৰা নাই চাক গাইজ পানীৰ অৱস্থা দুটাকৈ চুবুৰী মানে পানীত ককবকাই আছে গাইজ ফাইনেলি আপোনালোকে বানপানী চাক এই ৰাস্তাটো দি যাবাৰ পৰিস্থিতি একদম নাই এনেকৈ মানে পানী মানে মানুহৰ ঘৰে ঘৰে উঠছে মানে মই চাই আহি আছো বৰ্তমান লং পেন্ট মানে আগত মানে কোচবা লগা হৈছে কোচে আহি আছো গাইজ এনেকৈ বানপানী হৈছে এই ৰাস্তাটোত মানে মানুহৰ মানে চোতালত একাঠু পানী বৰ্তমান এই ভাইটিটো মানে আহি আছে স্কুটি লৈ তুমি ক'ত গেলি যাবা ঘৰলৈ যাবা আচ্ছা ঘৰত বানপানী হৈছে নে নাই পুৰা পানী আচ্ছা আজি যদি বৰষুণ দিয়ে উঠু অৱস্থা মানে আজি যদি বৰষুণ দিয়ে মানে উঠু অৱস্থা ভাইটিটো কৈছে চাক গাইজ পানী এই নেৰা নপৰা বৰষুণতে বানপানী চাওক চাক গাইজ ভাইটি দুজনে মানে চকী লৈ আহি আছে বানপানীৰ ওপৰে অ ভাইটি চকী ক'ত লৈ যাবা ইয়াতে তোমালোকৰ ঘৰত বানপানী হৈছে নে চাক গাইজ বাঁহখন আহি আছে এই চাৰিচকীয়া বাঁহখন আহি আছে চাক গাইজ পানী আহি আছে যাক দাদা পানী কেনেকুৱা একদম বহুত পানী বহুত অসুবিধা পাইছো আহোতে বহুত অসুবিধা পাইছে ন আপোনালোক ক'ৰ পৰা আহি আছে দাদা মানে ডিচি ছাৰ আহি আছে আমি ছাৰক ৰখি আছো ঠিক আছে বাইদেউ ধন্যবাদ ফাইনেলি এনেকে বাইদেউ এজনী পানী খোজকাঢ়ি আহি আছে চাক গাইজ আপোনালোকে ভালদৰে চাওক গাইজ ফাইনেলি আমি ডিচি ছাৰক ৰখি আছো ডিচি ছাৰ এতিয়ালৈকে আহি পোৱা নাই আৰু লগতে আহিছে আমাৰ ফুল লাইনৰ মানে মেইন মানে বছ মানে গাড়ীখনতে আছে এই বাহনখনত আছে মানে দাদাজনে মানে গাড়ীৰ পৰা নামা নাই এতিয়ালৈকে আমাৰ ৰাইজে মানে গাড়ীখনৰ পৰা মানে আহ্বান জনাইছে নামিবৰ কাৰণে এতিয়ালৈকে মানে দাদা মানে গাড়ীৰ পৰা নামা নাই আৰু গোটেইখানি ৰাইজ ৰখি আছে আমাৰ চবে তাৰ মানে বানপানীত তল গৈছে চাক গাইজ আপোনালোকে ভালদৰে চাওক আৰু আমাৰ গাঁৱৰ ৰাইজখানি মানে গোটাই ৰখি আছে চাক গাইজ আমাৰ গাঁৱৰ ৰাইজখানি ভালদৰে চাওক মানে কেনেকুৱা অৱস্থা হৈ গৈছে আজি মানে দুটা চুবুৰী পানীত ককবকাই আছে চাক গাইজ এই গাড়ীখন মানে ৰাস্তাতে বেয়া হৈ গ'ল আপোনালোকে ভালদৰে চাওক গাড়ীখন ইয়াতে বেয়া হৈ গ'ল গাইজ ফাইনেলি আপোনালোকে এইফালে চাওক পানীৰ কাৰণে ৰাস্তাৰ কাৰণে মানে গাড়ী জাম হৈ গৈছে আপোনালোকে ভালদৰে চাওক ইফালে গাড়ী সিফালে ৰাইজ আমাৰ নগা গাঁৱৰ ৰাইজ চাক গাইজ এইফালে দাদা আহি আছে বাইক লৈ দাদা আপুনি ক'ৰ পৰা জাম পাইছে অলপ আগৰ পৰা জাম পাইছে চাক গাইজ ফাইনেলি পুৰা জাম এনেকুৱা জাম মানে সেইফালে গাঁটা ইফালে গাঁটা ৰাস্তাৰ অৱস্থা একেবাৰে নাই চাক গাইজ আপোনালোকে গাঁটা চাক গাইজ আমাৰ নগা গাঁৱৰ ৰাইজ মানে কেনেকে ৰাস্তাত খাৰা হৈ আছে চব আছে বাইদেউ আপোনালোকৰ পানীৰ সমস্যা পানী হৈছে ঘৰত পানী হৈছে আৰু এফালে ভাইটি তুমি যোৱা আৰু এফালে গাড়ী পুৰা জাম হৈ গৈছে ৰাস্তা খুবেই বেয়া গাঁটা ইফালে গাঁটা সিফালে গাঁটা চাক গাইজ এফালে মালেগস্তৰ আছে ঘৰত পানী সোমাইছে নে আৰু এফালে আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰী সকলো আছে বাইদেউ আপোনালোকৰ ঘৰত পানী সোমাইছে নে বাইদেউ দুটা ৰাস্তা মানে পানীত ককবকাই আছে আমাৰ নগা গাঁৱৰ ৰাইজ চাক গাইজ ফাইনেলি ডিচি ছাৰ আহি গ'ল ডিচি ছাৰৰ বাহন এখন আৰু আমাৰ নগা গাঁৱৰ ৰাইজ চাওক আপোনালোকে ভালদৰে চাওক দলঙৰ তলেদি মানে আহি আছে বহি কেনে
মানুহৰ মনৰ কথা শুনবা লাগবো চাক গাইছ মানুহ কিমান মানুহ চাব আজি পানীত কক বকাই আছে দুটা চুবুৰী এই নেৰা নপৰা বৰষুণে এইবাৰ ৰাইজৰ অৱস্থা বহুত বেয়া কৰি দিলে গাইছ আপোনালোকে ভালদৰে চাওক বাইহাটা চাৰিআলি নগৰ গাঁৱত দুটা চুবুৰী পানীত কক বকাই আছে সব থাকিব লাগিব এতিয়া আপোনালোকৰ এজন মানুহ এই সমস্যাটো কৈ দিয়ক আমি সিহঁতক হিন্দীত কনভাৰ্ট আৰু কম আৰু লগতে আমাৰ ডিচিৰ পৰা আৰম্ভ কৰি তেখেতে যে আমাৰ মাজলৈ আহিছে তাৰ কাৰণে আমি সকলোৱে টেঙাবাৰী আৰু বিশেষকৈ নগাঁও আৰু আমি বেলিঘাটা গাঁৱৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই সমস্যাটো আজিৰ সমস্যা নহয় মোটামুটি 3 বছৰৰ পৰা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু এই বিষয়ত মই সংক্ষেপে ক'ব বিচাৰিছোঁ যে এই বিষয়লৈকে আগৰ ডিচিৰ পৰা আৰম্ভ কৰি এছ ডিচিৰ পৰা আৰম্ভ কৰি আপোনাৰ চিভিল এছডিঅ'লৈকে আমি সকলোতে আমি গৈছোঁ আৰু তেওঁলোকে সমস্যা সমাধান কৰি দিম বুলি কৈছোঁ এতিয়া আগতে যেতিয়া NH এতিয়া পুঞ্চলৈৰে যেতিয়া 4 লেন হাইৱে বনাইছিল তেতিয়া এটা ইয়াতে আউটলেট ড্ৰেইন এটা আছে আমাৰ পানীৰ বেদীৰ পৰা তাত পুৰা সংলগ্ন পানীটো একদম ক্লিয়াৰ আৰু ফ্ৰিকুৱেণ্টলি ওলাই গৈছে যেতিয়া এইবাৰ NH हाईवे जैसे उन्होंने खेती बना ले फ्लाई ओवर जब बन गया तब क्या किया हमारा पुराना जो ड्रेन का जो इंफ्रास्ट्रक्चर है कंप्लीट डेमोलिश कर दिया इसका ऊपर में पाइपलाइन का पाइप रखा हुआ है और अभी ये पानी हो गया जो पुराना वाला ड्रेन तोड़ के जो नया वाला ड्रेन बनाया है ये ड्रेन हम लोग का सरफेस से कम 2-2.5 फुट ऊपर में है ये ड्रेन बेकार का है और उसका पानी भी अभी हम लोग का यहाँ में आ रहा है ये ड्रेन तो मेरे हिसाब से ये ड्रेन तोड़ के पूरा 2 in 1 मतलब यहाँ का पानी और ऊपर का पानी जाने से ये बेस्ट सबसे बेस्ट होता है ड्रेन बनाना जरूरी नहीं है ये ड्रेन तोड़ के इसके ऊपर हाँ ये बहुत हाइट में है इसलिए पानी नहीं जाता है अभी हम लोग एक टेक्निकली क्या है आप लोग सर्वे कर लीजिए मेरा रिक्वेस्ट यही है जब तक कर लेंगे इनका कॉपरेशन सुनिए हमारा इन लोग का कॉपरेशन 100% रहेगा सब लोग कॉपरेशन करें फिलहाल जब तक ये ड्रेन नहीं बनता आप दो या 3 डिवाटरिंग पंप लगा के पानी को नया बॉक्स ड्रेन में आप डाइवर्ट कर दीजिए टेम्पोरेरी फिलहाल 2-3 दिन क्योंकि आदमी लोग अभी बहुत प्रॉब्लम में और क्या है मैं तो डेली आता जाता रहता हूँ मुझे यहाँ डेली मिलता है प्रॉब्लम इसी से आपको मिलता है तो जब तक ये ड्रेन नहीं बनता ডিৱাটাৰিং কৰি আমি তো আমাক উলিয়াই দিব লাগে এইখিনি ডিসি লৈকে মোৰ অনুৰোধ থাকিল বাকি ডিসি আৰু কৰ্তৃপক্ষ আছে তেখেতসকলে এটা ডিসিশন ল'ব কাৰণ মই সিদিনাও আহিছিলোঁ ইয়াত প্ৰব্লেম হওঁতে মই আহিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ যে ইয়াত মই আহিম সেইদিনা আৰু সেইকাৰণে ইলেকশ্যনৰ কাৰণে এইকেইদিন আহিব পৰা নাছিলোঁ আৰু ইলেকশ্যন পাৱাৰ পিছত আজি আমাৰ আগৰ পিডি তেখেতো আছে বিশ্বলক্ষৰ বানচালজি নতুনকৈ আহিছে তেখেত বঙাইগাঁৱৰ পৰা আজি আহিছে তেওঁ আছে NHI মানুহ আছে আমাৰ আপোনালোকৰ জনপ্ৰতিনিধি তেখেতো আহিছে এতিয়া কথা হ'ল আপোনালোকৰ সমস্যাখিনি মই থোৰতে কৈ লৈছোঁ এটা হ'ল আপোনালোকে সিদিনা মোক কৈছিল মাজৰ এই গোটেই ৰাস্তাটো আণ্ডাৰপাছটো ঠিক কৰাৰ কাৰণে মেজৰ নহয় ছাৰ মই কৈ আছোঁ মেজৰ মাইনৰ গোটেইখিনি কৈ আছোঁ কিন্তু সিদিনা মোক কৈছিল তাৰপিছত ব্ৰিজৰ ক'ত কিবা ক্ৰেক হৈছে সেইটোও আমি চাম কিন্তু মেজৰ প্ৰব্লেমটো আপোনালোকৰ হ'ল আপোনালোকৰ দুইফালে যিটো আগৰ পুৰণি ড্ৰেইন আছিলে ড্ৰেইনটো নতুন ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ সময়ত ড্ৰেইনটো বন্ধ হৈ গ'ল আৰু তাৰপিছত বৰ্তমান যিটো ব্ৰিজৰ লগত ড্ৰেইন বনালে এই ড্ৰেইনটোৰ গ্ৰেডিয়েণ্টটো ওখ যাৰ ফলত সেইটোৰে হয়তো অকল ব্ৰিজৰ পানীখিনিহে যাব নামি আহিব গতিকে আপোনালোকৰ পানী ড্ৰেইন আউট নহয় আৰু লগতে এই ড্ৰেইনটোৰো আপোনালোকে কৈছে নতুন বনোৱা ড্ৰেইনটোৰো আউটলেটটো ব্ৰিজৰ মানে নদীলৈকে যোৱা নাই গতিকে দুইফালৰ ৰাস্তা মানে ড্ৰেইনটো বন্ধ হৈ আছে বেচিকেলি এতিয়া তাৰে কাৰণে আমি জইণ্টলি ছাৰ্ভে আৰম্ভ কৰিম তেওঁলোকৰ লগত কথা পাতি লৈ
আৰু আমাৰ মোৰ মতেতো আমাৰ ৰিজাৰ্ভেশ্যন থাকিব লাগে। আমাৰ আগৰ পিডি লগৰে কৈছে যে কৰবাত এনক্ৰোচমেণ্ট আছে। আমি এতিয়া আপোনালোকক কৈছো যে আমি মেন এণ্ড মেচিনাৰী মানুহ থাকিব, মেচিনাৰী থাকিব, আপোনালোকে সহযোগ কৰিব। আমি যদি ক'ৰবাত এনক্ৰোচমেণ্ট আছে আমি ড্ৰেইনটো ক্লিয়াৰ কৰিম। আৰু যদি ৰোড চাইড ৰিজাৰ্ভেশ্যন মাটি কোনোবাই দখল কৰি থৈছে আমি সেইখিনিও ক্লিয়াৰ কৰিম। আৰু এটা কথা, আৰু লগতে কাৰোবাত যদি মই এনে চবকে আহ্বান কৰিছো, অনুৰোধ, কৰবাত ধৰক আপোনাৰ কাৰোবাৰ 1 ইঞ্চি 2 ইঞ্চি মাটি কৰবাৰ কিবা ড্ৰেইনৰ কাৰণে গ'ল কিবা কাৰণত, মই ভাবো সেইটো ৰাজহুৱা স্বাৰ্থত তেতিয়াহ'লে তেখেতে আমাৰ বাঞ্চালে তেখেতে কৈছে যে নতুন ড্ৰেইনৰ কাৰণে তেওঁলোকে প্ৰপ'জ কৰিব। দুইফালৰ আৰু এটা চাইড ড্ৰেইন তেওঁলোকে কৈছে যে চাইড ড্ৰেইন এটা তেওঁলোকে নতুনকৈ উলিয়াবৰ কাৰণে আমি ব্যৱস্থা সেইটো তেওঁলোকে কৈছে। সদ্যহতে আমি এতিয়া এই যিটো কথা ওলাইছে, যদি দৰকাৰ হয় তেখেতে কৈছে যে আমি পাম্পো দিম। এতিয়া যদি নাই মানে যদি তৎক্ষণাত ইমিডিয়েট মিজাৰ কৰিব লাগে আৰু তাৰপিছত বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু বৰষুণ দি আছে, বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি যিমান সোনকালে পাৰি সিমান সোনকালে ড্ৰেইনটো এক্সিষ্টিং ড্ৰেইনটো আমি ক্লিয়াৰ খান্দি দিব চেষ্টা কৰিম। গাইজ বায়তা চাৰিআলি নগাঁৱত DC ছাৰ MLA ছাৰ মানে গোটেইখিনি মানে চবেই লগ লাগি মানে পানী চাবলৈ আহিছে। ছাৰহঁতে পানী চাবলৈ আহিছে। ফাইনেলি আপোনালোকক ড্ৰেইনৰ পানী ক'ত পৰি আছে আমি দেখুৱাই আছো। ৰাস্তাৰ পানী আহি মানে মানুহৰ ঘৰত সোমাইছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক, পুৰা আহি আছে, পানী আহি আছে। আৰু এনেকে আমাৰ নগাঁও গাঁৱৰ ৰাইজখিনি সকলো মিলি জুলি মানে চাই আছে। চাওক গাইজ ড্ৰেইনৰ পানী মানে মানুহৰ ঘৰত সোমাই আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক, এইফালে ড্ৰেইনৰ পানী ওলাই আছে, এফালে আছে। বাইদেউ আপুনি কি ক'ব, আপোনালোকৰ ঘৰত সোমাইছে নেকি ড্ৰেইনৰ পানী? ঠিক আছে বাইদেউ, ধন্যবাদ। আৰু এফালে পানী চাওক গাইজ আপোনালোকে, পানীয়ে পানী, চবফালে পানী। চাওক গাইজ ফুটপাতে আমাৰ ৰাইজ খান্তি আহি আছে, লগতে ছাৰ আছে, DC ছাৰ আছে, MLA ছাৰ আছে, গোটা শান্তি আছে। চাওক গাইজ বানপানীৰ পৰিস্থিতি নগাঁও গাঁৱৰ দুটা চুবুৰী মানে পানীত টকবকাই আছে। চাওক গাইজ পানী চাওক আপোনালোকে, বানপানী চাওক, ভালদৰে চাওক। এই নেৰাঙৰ পৰা বৰষুণে এইবাৰ ৰাইজৰ অৱস্থা খুবেই বেয়া কৰি দিলে। বাইদেউ আপোনালোকৰ ঘৰত উঠছে নেকি পানী? চোতালত উঠছে? চাওক গাইজ আপোনালোকে বানপানী চাওক। চাওক গাইজ আপোনালোকে এই মানে ড্ৰেইনটো চাওক, এইটো মানে আগৰ পুৰণা ড্ৰেইন আছিলে। এই ড্ৰেইনটো দি এতিয়া পানী অহা যোৱা নকৰে। এই ড্ৰেইনটোৰ কাৰণে তাৰমানে গোটাই নগাঁও গাঁৱৰ ৰাইজখিনি মানে ডুবি গৈছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক, আৰু আমাৰ লগতে আমাৰ MLA ছাৰ আছে, DC ছাৰ আছে, আজি সকলোৱে মানে চাই আছে আজি মানে ক'ত ক'ত ড্ৰেইন মাৰা গৈছে। আপোনালোকে ভালদৰে চাওক গাইজ।